বিলাসীপাৰাৰ ঐতিহ্যমণ্ডিত ৰাস পূজা মেলা উপলক্ষে বুধবাৰে সন্ধিয়া মেলাৰ অস্থায়ী সাংস্কৃতিক ৰভাতলীত নপুৰণি সভাপতি সম্পাদকসকলৰ মাজত অতি সুন্দৰ সন্মিলন এখনি অনুষ্ঠিত হৈ যায়। বিলাসীপাৰা ৰাস কমিটি আৰু উদযাপন সমিতিয়ে আহ্বান কৰা সন্মিলনখনত শ্ৰী শ্ৰী ৰাধাকৃষ্ণ যাত্ৰা উপলক্ষে 65 সংখ্যক ঐতিহ্যমণ্ডিত বিলাসীপাৰা ৰাস পূজা মেলাৰ অতীত আৰু বৰ্তমান ইতিহাস বিজড়িত বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে প্ৰাক্তন সভাপতি দেৱব্ৰত দাস আৰু জ্যেষ্ঠ সভাপতি সম্পাদক দয়াল পালে। উল্লেখ্য যে সন্মিলনখনত প্ৰাক্তন সভাপতি সম্পাদক ক্ৰমে অমিয় কান্তি চৰকাৰ, শংকৰ চৌধুৰী, মেহবুব উল কৰিম, সুৰদাস ভৌমিক, অলকেশ ৰঞ্জন দাস, জয়দেৱ চক্ৰৱৰ্তী, ষষ্ঠ সাহা, বিপ্লৱ চৌধুৰী, কুমুদ চৰকাৰ আৰু মৌছলমেদ্দিন আহমেদ। কনিষ্ঠ সভাপতি সম্পাদক ক্ৰমে অশোক দাস, দীপ শৰ্মা, বাসুদেৱ কৰ্মকাৰ আৰু দেৱজিৎ চক্ৰৱৰ্তী। এই আটাইকেইজন ব্যক্তিকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু সন্মিলনখন সঞ্চালনা কৰে বিলাসীপাৰা ৰাস পূজা মেলাৰ কমিটিৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল কলিতাই। বিলাসীপাৰা ৰাস উদযাপন সমিতি তথা বিলাসীপাৰা ৰাস কমিটি আমি পনে পনে 65 বছৰত আহি এইবাৰ উপনীত হৈছোহি। অসমৰ বায়ু বতাহ ওতঃপ্ৰোত জড়িত ঐতিহ্যমণ্ডিত ৰাস তথা ৰাস মহোৎসৱ এইবাৰ আমি 16 দিনীয়া বিভিন্ন বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আমি পালন কৰিবলৈ ওলাইছোঁ। যোৱা 15 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে এই ৰাস মেলা তথা ৰাস মহোৎসৱ আমাৰ চলিব। আজি 20 নৱেম্বৰ আমাৰ কাৰ্যসূচী মতে নপুৰণি সভাপতি সম্পাদকৰ সমিল মিল অনুষ্ঠান আপোনালোকৰ চেনেলৰ জৰিয়তে মই আজিৰ এই অনুষ্ঠানত অহা সমূহ সভাপতি সম্পাদকক আমি ৰাস উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিকভাৱে শুভেচ্ছা, ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনতো এই ৰাস মহোৎসৱ ৰাসমেলা বিলাসীপাৰা চলি থাকিব আৰু আমি নপুৰণি প্ৰাক্তন আৰু নতুনৰ এটা সমিল মিল অনুষ্ঠান আমি সদায় কৰি থাকিম। আৰু আজিৰ অনুষ্ঠানত উপস্থিত হোৱা আমাৰ বয়োজ্যেষ্ঠগণ যিদৰে আমাক অনুপ্ৰেৰণা যোগাইছে, এই ৰাসৰ তিতা মিঠা অভিজ্ঞতা তেখেতে ব্যক্ত কৰিছে। আমাক তিতাটোকো লৈছোঁ, আমি মিঠাটোকো খুলি লৈছোঁ। তিতাটো আমি অনাগত দিনত তিতাটো আমি মানে পৰিহাৰ্য কৰিম, আমি এইটো ডিলিট কৰিম, কিন্তু মিঠাটোক আমি বেছিকৈ আঁকোৱালি লোৱাৰ প্ৰচেষ্টা হাতত ল'ম, এইটো আমি দৃঢ়প্ৰতিজ্ঞ। আৰু এই চেগতে মই বিলাসীপাৰাৰ যি ঐতিহ্যমণ্ডিত ৰাস, এই ৰাসত চবৰে উপস্থিতি সহায় সহযোগিতা মই কামনা কৰিছোঁ। চবকে মই আমন্ত্ৰণ জনাইছোঁ যে ৰাসত আহক, আমাৰ অস্থায়ী কাৰ্যালয়ত আহি বহক, চাহ পানী আমাৰ লগত মত বিনিময় কৰক, আমি ভাল পাম। অনাগত দিনত ইয়াতকৈ আড়ম্বৰপূৰ্ণ মেলা আৰু ৰাস মহোৎসৱ কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ আপোনাৰ চেনেলতে কৈ দিলোঁ। ধন্যবাদ। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, ৰিপাব্লিকানী।